আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ইছলামত মহিলাসকলৰ পৰ্দাৰ বিধান, মহিলাসকলে পৰ্দা কৰিব লাগে নে নালাগে সেই বিষয়ে আলোচনা কৰিম ইনশাআল্লাহ। কোৰআনে কাৰিমৰ 7টাকৈ আয়াত আৰু হাদিছৰ প্ৰায় 70টা বৰ্ণনাৰ দ্বাৰা জনা যায় যে ইছলামী শৰীয়তৰ মূল উদ্দেশ্য এনেকুৱা পৰ্দা কৰা যাৰ দ্বাৰা মহিলাসকলৰ চলা ফুৰা, তাৰ পোছাক, তাৰ বাহ্যিক ও অভ্যন্তৰীণ সৌন্দৰ্যৰ একোৱে যাতে বেগনা পৰপুৰুষৰ দৃষ্টিগোচৰ নহয়, অৰ্থাৎ পৰপুৰুষে যাতে নিজৰ শৰীৰটো দেখা নাপায়। এনেকুৱা পৰ্দাবৃত ঘৰ পৰ্দাৰ দ্বাৰা সম্ভৱ। এইটোৱে হ'ল মহিলাসকলৰ আচল স্থান। এইটো পৰ্দাৰ প্ৰথম স্তৰ, যিটো পবিত্ৰ কোৰআনত স্পষ্ট ভাষাত উল্লেখ কৰা হৈছে। وقرن في بيوتكن ولا تبرجن تبرج الجاهلية الأولى। আৰু তোমালোকে নিজৰ ঘৰতে অৱস্থান কৰিবা, পূৰ্বৰ অজ্ঞতাৰ যুগৰ পৰ্দাহীন নাৰীৰ দৰে পৰপুৰুষৰ সন্মুখত প্ৰদৰ্শন কৰি নফৰিবা। সূৰা আহজাব। এই আয়াতত কি প্ৰকাশ কৰা হৈছে? অকল কাপোৰ কানি দি নিজকে ঢাকি ৰখাটোৱে যথেষ্ট বুলি ভাবি নল'ব, বৰঞ্চ এনেকৈ পৰ্দা কৰিব যে শৰীৰৰ সৈতে কাপোৰো যেন অইন পুৰুষৰ সন্মুখত প্ৰকাশিত নহয়, যেনে কোনো পৰ পুৰুষৰ দৃষ্টি নাৰীৰ ওপৰত নিবদ্ধ নহ'ব পাৰে। কিন্তু প্ৰয়োজনৰ বিষয়টো ভিন্ন। যেতিয়া প্ৰয়োজন হয় তেতিয়া বাহিৰলৈ ওলাই যাব পাৰিব, কোনো অসুবিধা নাই। আন এঠাইত আল্লাহ তাবাৰক তাআলাই ফৰমাইছে, وَإِذَا سَأَلْتُمُوهُنَّ مَتَاعًا فَاسْأَلُوهُنَّ مِنْ وَرَاءِ حِجَابٍ ذَلِكُمْ أَطْهَرُ لِقُلُوبِكُمْ وَقُلُوبِهِنَّ। অৰ্থ, আৰু তোমালোকে তেওঁৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পত্নীসকলৰ পৰা কিবা বিচাৰিলে পৰ্দাৰ আঁৰৰ পৰা বিচাৰিবা। এই বিধান তোমালোকৰ আৰু তেওঁলোকৰ অন্তৰৰ বাবে বেছি পবিত্ৰ। সূৰা আহজাব 3 নম্বৰ আয়াত। বিখ্যাত তফসিৰবিদ ইমাম কুৰতুবী ৰহমাতুল্লাহ আলাই উক্ত আয়াতৰ আলোচনাত কৈছে, উক্ত আয়াতত আল্লাহ তাআলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ স্ত্ৰীসকলৰ ওচৰত কোনো প্ৰয়োজনত পৰ্দাৰ আঁৰত থাকি কিছু বিচৰা বা কোনো মাসআলা সোধাৰ অনুমতি দিছে। সাধাৰণ নাৰীসকলৰ উপৰোক্ত হুকুমৰ অন্তৰ্ভুক্ত। তফসিৰে কুৰতুবী। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ স্ত্ৰীসকল হ'ল মুমিনসকলৰ মা, অথচ তেওঁলোকৰ সৈতে লেনদেন বা কথা বতৰা ক'বলৈ হ'লে পৰ্দাৰ আঁৰৰ পৰা ক'বলৈ কোৱা হৈছে। তেনেস্থলত অন্যান্য সাধাৰণ বেগনা নাৰীসকলৰ ক্ষেত্ৰত হুকুমটো কিমান গুৰুত্বপূৰ্ণ হোৱা উচিত সেয়াটো আমি সহজে বুজিব পাৰোঁ। লক্ষ্য কৰক, প্ৰথম আয়াতত মহিলাসকলক ঘৰৰ পৰা বিনা প্ৰয়োজনে বাহিৰলৈ ওলাবলৈ নিষেধ কৰা হৈছে, আৰু দ্বিতীয় আয়াতত যদি কোনো পৰপুৰুষৰ মহিলাসকলৰ ওচৰত কোনো বস্তুৰ প্ৰয়োজন হয় তেতিয়াহ'লে পৰ্দাৰ আঁৰত থাকি বিচৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে। এয়াই হ'ল পৰ্দা বিষয়ক প্ৰথম নিৰ্দেশনামূলক আয়াত। দ্বিতীয় নিৰ্দেশনামূলক আয়াতত তাৰ হুকুম, প্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ অনুমতি দিয়া হৈছে, কিন্তু পৰ্দাৰ সৈতে বাহিৰত ওলাব লাগিব। পৰ্দাৰ পৰিমাণ কিমানখিনি কৰিব লাগে, অৰ্থাৎ কিমানখিনি পৰ্দা কৰিব লাগে। ঘৰত যেনেকৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ঠিক তদ্ৰূপ বাহিৰলৈ ওলাই যোৱাৰ চেষ্টা কৰিব। এনে নিৰ্দেশনা থকাটো যৌক্তিক নহয়নে? য'ত বিনা প্ৰয়োজনত ঘৰৰ পৰা বাহিৰ হ'বলৈ নিষেধ কৰা হৈছে, তেন্তে ঘৰৰ বাহিৰত চেহেৰাৰ সৌন্দৰ্য প্ৰকাশ কৰি ওলোৱাৰ অনুমতি কেনেকৈ দিব পাৰে ইছলামে বা শৰীয়তে? এইকাৰণে নিৰ্দেশনা আহিছে যে এনে ডাঙৰ কাপোৰ সম্পূৰ্ণ শৰীৰত আবৃত কৰি বাহিৰত ওলাব যে শৰীৰৰ কোনো অংশ বাহিৰত প্ৰকাশিত নহয়। চেহেৰা, হাত, ভৰি, মুঠতে শৰীৰৰ কোনো অংগ সাজ পাৰৰ দ্বাৰা যাতে প্ৰকাশিত নহয় যেন। ৰাস্তা দেখিবলৈ অকল চকু খোলা ৰাখিব বা চকুৰ সন্মুখত নেট লগাব লাগিব যাতে ৰাস্তা দেখা যায়। এইটোৱে চৰঈ পৰ্দা। পৰ্দাৰ প্ৰথম স্তৰৰ দৰে দ্বিতীয় স্তৰৰ বিষয়ত সকলো বিজ্ঞ ফুকাহাই কেৰাম একমত পোষণ কৰিছে।
দ্বিতীয় স্তৰৰ নিৰ্দেশনা সম্বলিত আয়াত ইয়া আইয়ুহান নাবিয়্যু কুল লি আজৱাজিকা ওয়া বানাতিকা ওয়া নিসাইল মুমিনিনা ইউদনিনা আলাইহিন্না মিন জালাবিহিন্না যালিকা আদনা আন ইউরাফনা ফালা ইউযাইনা ওয়া কানাল্লাহু গফুরার রহিমা। হে নবী, আপুনি আপোনাৰ স্ত্ৰীসকলক, আপোনাৰ জীয়ৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কওক তেওঁলোকে যাতে নিজৰ চাদৰৰ এটা অংশ নিজৰ ওপৰত অৰ্থাৎ মুখমণ্ডলৰ ওপৰত টানি লয়। ইয়াত তেওঁলোকক চিনি পোৱাৰ বাবে সহজ উপায়। ইয়াৰ ফলত তেওঁলোকক আৰু উক্তত্ব কৰা নহ'ব। আল্লাহ অতি ক্ষমাশীল পৰম দয়ালু। সূৰা আহজাব। এই আয়াতত মহিলাসকলৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পদ্ধতি শিকোৱা হৈছে। কোনো প্ৰয়োজনীয় কাৰণত ঘৰৰ পৰা বাহিৰ হোৱাৰ সময়তো বেপৰ্দা হৈ ওলাব নোৱাৰিব, পৰ্দা কৰি ওলাব লাগিব। বৰঞ্চ সেই সময়তো নিজৰ চেহেৰাৰ ওপৰত পৰ্দা টানি ল'ব যাতে চেহেৰা কাৰোবাৰ দৃষ্টিগোচৰ নহয়, অৰ্থাৎ কোনো পৰপুৰুষে যাতে নিজৰ চেহেৰা দেখা নাপায়। কোৰআনে কাৰিমত এনে স্পষ্ট শব্দত চেহেৰাৰ ওপৰত চাদৰ টানি লোৱাৰ নিৰ্দেশ থকা স্বত্তেও ভিন্ন বক্তব্য দিয়াৰ সুযোগ আছেনে, য'ত স্পষ্টভাৱে কোৱা হৈছে যে চেহেৰাৰ ওপৰত চাদৰ টানি ল'ব যাতে কোনোবাই তাৰ চেহেৰা দেখিব নোৱাৰে, তেন্তে মুখ খুলি ৰখাৰ সুযোগ থকাৰ কথা কেনেকৈ ক'ব পাৰে শৰীয়তে? এইটো কোৰআনৰ আয়াতৰ স্পষ্ট বিৰোধিতা হোৱা নাইনে? উক্ত আয়াতৰ দ্বাৰা মুখ ঢাকি ৰখাটো মুছলিম নাৰীসকলৰ ওপৰত ফৰজ হৈছে, ইয়াৰ বিপৰীত কৰা জায়েজ নহয়। অৰ্থাৎ মুছলিম নাৰীসকলৰ ওপৰত ফৰজ কৰিছে পৰ্দা কৰাটো।